ডিয়াৰ ষ্টুডেণ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসম ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি স্পেচিয়েলভাৱে আলোচনা কৰিম স্বদেশ অধ্যয়নৰ পঞ্চম যিটো অধ্যায় মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ ব্যৱহাৰ। মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক মানচিত্ৰ কেনেকৈ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ভৌগোলিক তথ্যৰ কেনেকৈ উপস্থাপন কৰা হয় সেই সম্পৰ্কে এই লেচনৰ যিখিনি আছিল সেই সম্পৰ্কে আমি সুন্দৰকৈ আলোচনা আগবঢ়াম। মানে এই লেচনৰ যিখিনি আছিল কুৱেশ্যন হয় গোটেইখিনি কুৱেশ্যন মানে সুন্দৰকৈ আলোচনা কৰা হ'ব, মানে সুন্দৰকৈ উত্তৰ স্পষ্ট যিখিনি এক্সামত লিখিলে তোমালোকে ভাল নম্বৰ পোৱা তেনেকৈ সুন্দৰকৈ লিখি দিয়া হৈছে, তোমালোকে যাতে মেমৰাইজ কৰা যাতে সুন্দৰকৈ শিকি লয় সেই সম্পৰ্কে কৰা হ'ব। গতিকে মানে মাপনি কি, অবিক্ষেপ কাক বোলে, ভূগোল বিজ্ঞানত মানচিত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা কি সেই সম্পৰ্কে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি সৰু ৰিকুৱেষ্ট কৰোঁ, যদি কোনোবাই এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰে আৰু সকলোৱে যাতে শিকিব পাৰে সেইকাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, আজি আমি যিখন আছে আমাৰ ইয়াৰ প্ৰথম কুৱেশ্যন মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন, যাৰ পৰা ফাইনেলত আহিব 8 নম্বৰ। কিমান আহিব? 8 নম্বৰ। অধ্যায় হৈছে 5। ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা প্ৰধান আহিলা কি বুলি কোৱা হয়? মানচিত্ৰ বুলি কয়। মানচিত্ৰ কাক বোলে? ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা প্ৰধান আহিলা। ইয়াৰ বয়স কৈছে যাৰ সহায়ত মানচিত্ৰ অংকন কৰা হয়, মাপনিৰ সহায়ত মানচিত্ৰ অংকন কৰা হয়। পোনপ্ৰথমে পৃথিৱীৰ আকাৰ জ্ঞান কৰিছিল খালি ঠাই আছে এৰিষ্ট'ষ্ট্ৰেছে পোনপ্ৰথমে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল। ইয়াৰ পিছত আছে ইছলামী সোণালী যুগৰ বিখ্যাত মানচিত্ৰক কোনে উৎকৃষ্ট মানচিত্ৰ বুলি কৈছিল? আল ইদ্ৰিছি। গতিকে ইয়াৰ মানে খালি ঠাইত হ'ব আল ইদ্ৰিছি। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাই কটাকটি কৰা কি বুলি কোৱা হয়? জালি গঠন কৰে। পতাৰ জৰীপ কৰোঁতে অতি সৰল পদ্ধতি কি বুলি কোৱা হয়? অতালি পতালিকৈ কৰা টকা পদ্ধতি ব্যৱহাৰ কৰা হয়। এটা হৈছে এইখিনি হৈছে ফিল ইন দ্য ব্লেংকছ আছিল খালি ঠাই। দুই কুৱেশ্যন হৈছে মাপনি কাক বোলে কি প্ৰকাৰৰ? মাপনি হৈছে ভূপৃষ্ঠত থকা কোনো দুখন নিৰ্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতক স্কেল বা মাপনি বুলি কোৱা হয়। এতিয়া এইখিনি সম্পৰ্কে পাইছিলোঁ আমি মাপনি কেই প্ৰকাৰৰ? মাপনি হৈছে 3 প্ৰকাৰৰ: ৰৈখিক মাপনি, উক্তি মাপনি আৰু নিৰ্ভৰ মাপনি। এটা হৈছে আৰু এটা কুৱেশ্যন আছে 2 মাইলকিউল 63,360 নিৰূপক ভগ্নাংশলৈ আমি প্ৰকাশ কৰিব লাগে। নিৰূপক ভগ্নাংশ হৈছে মিনছ মানে অনুপাতত মানে কনভাৰ্ট কৰিব লাগে। এতিয়া দেখিছে 1 মাইল ইকুৱেলত ইমান ইঞ্চ দিয়া হৈছে, 2 মাইল স্কুৱেৰ কনভাৰ্ট কৰিলে ইনটু কৰিলে এইটো পাম। বা নিৰূপক RF মানে নিৰূপক ভগ্নাংশ বুলি কৰিলে এইটো 1:, মানে 1,26,720 হ'ব। আৰু এটা বেলেগ মানে মেথডত আমি কৰিব পাৰোঁ 2 মাইলছ ইকুৱেল 63,360 হৈছে। গতিকে আমি 1 মাইল কৰিলে এইটো মানে 2 আছিলে, ইয়াতে ইনভাৰ্ট আমি হাফ কৰি ল'ম। গতিকে এইটোত হাফ কৰিলে কিমান হ'ব? এইটো হ'ব। নিৰূপক ভগ্নাংশ 1:31,680 হ'ব, এনেকুৱা হৈ যায়। ইয়াৰ পিছতে আমি পাইছোঁ 3 ৰৈখিক মাপনি আৰু কৰ্ণ মাপনিৰ মাজৰ পাৰ্থক্য কি? ৰৈখিক মাপনি আৰু কৰ্ণ মাপনিৰ পাৰ্থক্য ইয়াতে সুন্দৰকৈ দিয়া হৈছে। ৰৈখিক মাপনিয়ে কি কৰে মানে ইয়াৰ পিছতে আমি পাইছোঁ কৰ্ণ মাপনিয়ে কি কৰে, গৌণ মাপনিয়ে সুন্দৰকৈ মই গোটেইখিনি গাই দিলে মানে দীঘল হৈ যাব ভিডিঅ'টো, গতিকে মই এনেকুৱা কৈ দিছোঁ। গতিকে লিখা আছে তোমালোকে ইয়াতে চাই ল'বা। নেক্সট পাইছোঁ কুৱেশ্যন দূৰ সংবেদন কাক বোলে? দূৰ সংবেদন কি? দূৰ সংবেদন হৈছে এক বিশেষ প্ৰযুক্তি য'ত প্ৰত্যক্ষ সংস্পৰ্শত নোহোৱাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্য পাতি সংগ্ৰহ কৰা হয়। এইটো সহজ হয়, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, এক্সামত আহে এনেকুৱা কুৱেশ্যন। মানচিত্ৰৰ সৈতে কি উপাদান জড়িত হৈ থাকে? মানচিত্ৰৰ সৈতে প্ৰধান 3টা উপাদান জড়িত হৈ থাকে, সেইখিনি হৈছে মাপনি, সাংকেতিক চিহ্ন আৰু গ্ৰিডিছ। মানচিত্ৰ কেই প্ৰকাৰৰ? আৰু এটা কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন। মানচিত্ৰ হৈছে 2 প্ৰকাৰৰ: নিৰ্দেশনমূলক মানচিত্ৰ আৰু বিষয় প্ৰসংগ থকা মানচিত্ৰ। এতিয়া আৰু কুৱেশ্যন পাইছোঁ আমি জৰীপ কাৰ্য বুলি লিখি বুজা। জৰীপ কাৰ্য কোনো ভূক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰিবলৈ মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বোলে, নাইবা কোনো ভূ অৱয়ব মানে সাৱধানভাৱে অৱলোকন কৰিবৰ কাৰণে যিখিনি অৱলোকন কৰিব পৰাটোকে আমি জৰীপ বুলি কোৱা হয়। জৰীপ কি কৰিব পাৰি? ভূক্ষেত্ৰৰ জোখ মাপ, উচ্চতা, কৌণিক অৱস্থান, সীমা ইত্যাদিবোৰ গণিত জ্যামিতিক আদি সম্পৰ্কে আমি ভালদৰে অধ্যয়ন কৰা হয়। এইখিনি হৈছে আমি পাইছিলোঁ। এতিয়া পাইছোঁ কুৱেশ্যন নম্বৰ 3 লৈছোঁ। 3 নিম্নলিখিত প্ৰশ্নৰ অভিক্ষেপ বুলি কাক বোলে? ই কি প্ৰকাৰৰ? গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ এখন মিহি সমতলত পদ্ধতিগতভাৱে ৰূপান্তৰ কৰা পদ্ধতি আমি অভিক্ষেপ বুলি ক'ব পাৰোঁ। অভিক্ষেপ বোলা হয়। অভিক্ষেপ হৈছে 3 প্ৰকাৰৰ: বেলন অভিক্ষেপ, সাংখ্যক যিটো আছে সাংখ্যক অভিক্ষেপ আৰু শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ। GIS ছফ্টৱেৰৰ দ্বাৰা কি কাৰ্য সম্পাদন কৰা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। GIS ছফ্টৱেৰৰ দ্বাৰা কাৰ্য সংগ্ৰহ কৰা হয়। প্ৰথম আমি পাইছোঁ ইয়াতে সংগ্ৰহ কৰা হয়, কালেক্ট কৰা হয়। ইয়াৰ পিছতে আমি পাইছোঁ সংৰক্ষণ, কিবা এটা মানে তথ্য পাতি সংৰক্ষণ কৰা হয়। ইয়াৰ পিছত পাইছোঁ আমি বিশ্লেষণ, বিভিন্ন বিশ্লেষণ কৰা হয়। বিশ্লেষণৰ মানে বহলাই ইয়াতে দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াৰ পিছতে কুৱেশ্যন পাইছোঁ উৎপাদন, কোনো এটা ক্ষেত্ৰত মানে বিশ্লেষণৰ মাধ্যমেৰে নিঃসৰণ কৰিব পৰা ওলোৱা ফলাফলক বিভিন্ন উপাদানেৰে প্ৰস্তুত কৰি ওলোৱাকে উৎপাদন বোলে। উৎপাদনৰ দ্বাৰা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হয়। গতিকে এইটো হৈছে কাম।
ইয়াৰ পিছত পাইছোঁ দূৰ সংবেদনৰ চবু আৱাস। দূৰ সংবেদন কাক বোলে? ইয়াৰ সম্পৰ্কে চবু আৱাস দিব লাগে। দূৰ সংবেদন হৈছে যিটো আমি পাইছোঁ এক প্ৰকাৰৰ বিশেষ প্ৰযুক্তি য'ত প্ৰত্যক্ষ সংস্পৰ্শ নোহোৱাকৈ মানে ডাইৰেক্টলি সংস্পৰ্শত নোহোৱাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰা তথ্য পাতি আদি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে সংবেদনৰ লগত কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে উৰা বিমানৰ লগত জড়িত। আমি পাইছোঁ এতিয়া এইটো উপগ্ৰহৰ পৰা দূৰ সংবেদনৰ কেমেৰা ব্যৱহাৰ কৰি মহাসমুদ্ৰৰ তাপমানৰ পৰা সালসলনিৰ হুবহু তথ্য পাবলৈ সহজসাধ্য হয়। দূৰ সংবেদনৰ কেতবোৰ বৈশিষ্ট্য ইয়াতে দিয়া হৈছে। প্ৰথম বৈশিষ্ট্য সুন্দৰকৈ দিয়া আছে, চাই ল'বা। দ্বিতীয় বৈশিষ্ট্য সুন্দৰকৈ দিয়া আছে, তোমালোকে চাই ল'লে হ'ল। আৰু তৃতীয় বৈশিষ্ট্য যিহেতু ভিডিঅ' দীঘল হৈ যাব তোমালোকৰ কষ্ট হ'ব, গতিকে মই গোটেইখিনি গাই দিয়া নাই, যিখিনি মেইন পইণ্ট ৰাখি সেইখিনি গাই দিছোঁ। দূৰ সংবেদনৰ জৰিয়তে কি কি কৰা হয় ইয়াতে 3 নম্বৰ 4 নম্বৰত সুন্দৰকৈ দিয়া আছে, গতিকে এইখিনি চালে যথেষ্ট উপকৃত হ'ব। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ফৰ ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা মানচিত্ৰ অধ্যয়নৰ ইতিহাস। মানচিত্ৰ অধ্যয়নত কি কি কৰা হয়? ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা প্ৰধান আহিলাক মানচিত্ৰ বুলি কোৱা হয়। ভূগোল বিজ্ঞানৰ প্ৰধান আহিলা মানচিত্ৰ ইতিহাসৰ জনাটো অতিকৈ আৱশ্যক। সেয়ে তলত ইতিহাসৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল। মানে ইতিহাসৰ বিষয়ে জানিব লাগিব। পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰ এডোখৰৰ গৰণীয়া মানে শিলাত লিপিবদ্ধ কৰা হয়। স্পেইনত দেখিবলৈ পোৱা এই শিলাখণ্ডত মানচিত্ৰ 14,000 বছৰৰ আগতে মানে শিলত কাটি উলিয়াইছিল। জ্যোতিৰ্বিদ পণ্ডিত অভিজ্ঞ মানে গোটেইখিনি ভূগোল মানে টলেমিয়ে এই সঠিক মানচিত্ৰ প্ৰস্তুত কৰিছিল আৰু 15 শতিকালৈকে যথেষ্ট সমাদৰ লাভ কৰিছিল। মধ্যযুগৰ মানচিত্ৰসকলে কেৱল ধৰ্মীয় বিশ্বাসক প্ৰতিফলিত কৰিবলৈহে মানচিত্ৰ প্ৰস্তুত কৰিছিল। এনেবোৰ মানচিত্ৰ অতি সৰল আৰু কিছু ক্ষেত্ৰতে আমোদজনকভাৱে অংকিত হৈছিল। মধ্যযুগৰ ইউৰোপীয় মানচিত্ৰসকলে জেৰুজালেমক কেন্দ্ৰ কৰি প্ৰস্তুত কৰিছিল। এনে মানচিত্ৰ TNO মানে ইয়াতে হিচাপে নামকৰণ কৰা হৈছিল। ইছলামী আমি পাইছোঁ। ইয়াৰ পিছতে ইছলামীয় সোণোৱালী যুগত অলপ পেৰাগ্ৰাফ চেঞ্জ কৰি এইটো লিখিবা, তেনেহ'লে মানে ভাল নম্বৰ পাবৰ কাৰণে পেৰাগ্ৰাফ চেঞ্জ কৰাটো প্ৰয়োজন হয়। ইছলামী সোণোৱালী যুগত আৰৱীয় মানচিত্ৰ সকলোৱে বহুগুণে জটিল গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ আলম লৈ বিভিন্ন সূত্ৰৰ প্ৰয়োগেৰে মানচিত্ৰ অভিজ্ঞক অংকন কৰিছিল। 1954 চনত বিখ্যাত বৈজ্ঞানিক আৰু মানচিত্ৰক আল ইদ্ৰিছে ইউৰোপীয়সকলতকৈ বহুগুণে বিশিষ্ট তথা উৎকৃষ্ট মানচিত্ৰ প্ৰস্তুত কৰিব পাৰিছিল। ইয়াৰ পিছতে আমি আৰু এটা পেৰাগ্ৰাফ পাইছোঁ 19 শতিকাত কিখিনি হৈছিল এই সম্পৰ্কে আছিল। আৰু নেক্সট এইখিনি লিখাৰ পিছতে তোমালোকে কনক্লুজন লিখি ল'ব। উপৰোক্ত কনক্লুজন লিখিলে মানে যিখিনি আছিল কেনেকুৱা পাইছা সেই সম্পৰ্কে এটা সামৰণি লিখিব লাগে। উপৰোক্ত উল্লেখিত ধৰণে ভূগোল বিজ্ঞানত ব্যৱহৃত হোৱা মানচিত্ৰৰ ইতিহাস বৰ্ণনা কৰা হ'ল, এই সম্পৰ্কে আমি পাইছোঁ। নেক্সট কুৱেশ্যন পাইছোঁ সৌৰৰ শিকলি জৰীপত কি কি ব্যৱহাৰ কৰা হয়? জৰীপ কৰা পদ্ধতিৰ ভিতৰত শিকলি জৰীপ আটাইতকৈ সৰল আৰু কেৱল পথাৰৰ জোখমাক ল'বলৈ ব্যৱহাৰ কৰা এটা সাধাৰণ পদ্ধতি। শিকলি জৰীপত ভালেমান সংখ্যক শিকলি ব্যৱহাৰ কৰা হয়, যদিও প্ৰধানকৈ ইঞ্জিনিয়াৰ্ছ চেইন আৰু গ্ৰাণ্টাৰ্ছ চেইনৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছতে আমি পাইছোঁ ইঞ্জিনিয়াৰ চেইনৰ দৈৰ্ঘ্য যিখিনি আছে দিয়া হৈছে সুন্দৰকৈ। গ্ৰাণ্টাৰ চেইনৰ দৈৰ্ঘ্য কিমান হয় ইয়াতে সুন্দৰকৈ এইখিনিৰ জৰিয়তে শিকলি জৰীপ অধ্যয়ন কৰা অতি সহজসাধ্য হয়, সেই সম্পৰ্কে আমি ইয়াতে উল্লেখ কৰিছোঁ হ'ল। নেক্সট কুৱেশ্যন হৈছে সৌৰৰ যিটো আছে বেলুন অপেক্ষক কাক বোলে? মানে বেলুন অপেক্ষক কাক বোলে বা বেলুন অপেক্ষক বুলি লিখি বুজা এনেকুৱা কুৱেশ্যন। এই কি অৰ্থত ব্যৱহাৰ কৰা এই সম্পৰ্কে? মানচিত্ৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হোৱা এক প্ৰকাৰৰ অভিক্ষেপ হৈছে বেলুন অভিক্ষেপ। মানে এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পাৰি। ইয়াৰ আনুভূমিকভাৱে থকা সৰল সমতুল্য অক্ষৰেখাৰ সৈতে দ্ৰাঘিমা ৰেখাবোৰৰ সমকোণ সৃষ্টি কৰি কটাকটি কৰি থাকে। বেলুন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা। বেলুন দেখিবলৈ কেনেকুৱা? আয়তৰ নিচিনা, যদিও এক বেলুন বুলি অভিহিত কৰা হয়। কি কাৰণে ইয়াতে দিয়া হৈছে? কিয়নো এই জালিখনক মেৰিয়াই লৈ দুয়োকাষে লগোৱা যায় আৰু তেতিয়া দেখিবলৈ চুংগা বা বেলুনৰ দৰে হয়, সেইকাৰণে ইয়াক বেলুন অভিক্ষেপ বুলি কোৱা হয়। বেলুন অভিক্ষেপৰ দুৰ্বল অংশটো মেৰুদেশীয় অঞ্চলৰ সৈতে জড়িত, য'ত পৃথিৱীৰ আকৃতি বিকৃত ৰূপে ৰয়। আটাইতকৈ জনপ্ৰিয় বেলুন অভিক্ষেপ হৈছে মাৰ্কেটৰ অভিক্ষেপ, কেচিনি মিলাৰ অভিক্ষেপ ইত্যাদি। মুঠতে ক'ব পাৰি যে আমি কনক্লুজন কৰি যে বেলুন অভিক্ষেপে গোটেই পৃথিৱীখনক আকৃতি বা নমুনা সুন্দৰ দেখুওৱা অৰ্থত ব্যৱহাৰ কৰা হয়। বেলুন অভিক্ষেপ কি এই সম্পৰ্কে পাইছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাই ল'বা এক্সামৰ কাৰণে। ইয়াৰ পিছতে নেক্সট এক্সট্ৰা কুৱেশ্যন দুটা লৈছোঁ। ভূগোল বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? এৰিষ্ট'ষ্টেনেছক ভূগোল বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। আটাইতকৈ সৰল জৰীপ পদ্ধতিটো কি? আটাইতকৈ সৰল জৰীপ পদ্ধতি হৈছে শিকলি জৰীপ পদ্ধতি। এটা শিকলি জৰীপ পদ্ধতি একেবাৰে সহজ, পথাৰৰ জোখমাখৰ ক্ষেত্ৰতে আমি শিকলি জৰীপ পদ্ধতি যিটো ব্যৱহাৰ কৰোঁ, গতিকে সৰল জৰীপ পদ্ধতি হৈছে শিকলি জৰীপ পদ্ধতি। গতিকে আজিলৈকে ইয়াতে শেষ কৰিছোঁ এই লেচন সম্পৰ্কে। নেক্সট ভিডিঅ'ত আমি বেলেগ লেচন শীতক অধ্যয়নৰ বেলেগ লেচন আলোচনা কৰিম। যদি কোনোবা এতিয়া চোৱা নাই, যদি ভিডিঅ'টো চালে যথেষ্ট উপকৃত হ'ব আৰু বেলেগক শ্বেয়াৰ কৰিব যাতে সকলো উপকৃত হয়। আজিলৈকে ইয়াতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আশা।